নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল লৈ আহিছোঁ মই এই বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণৰ বিষয়ে সম্পূৰ্ণ ভিডিঅ'। শাস্ত্ৰৰ মতে সূৰ্যই হ'ল আমাৰ জীৱনৰ আধাৰ। সূৰ্যই আমাক শক্তি, প্ৰকাশ, চেতনাৰ স্ৰোত আৰু যেতিয়া সৌৰজগতৰ গ্ৰহসমূহে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে আৰু তেতিয়া এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সূৰ্য আৰু পৃথিৱীৰ মাজত চন্দ্ৰৰ অৱস্থান হয়। তেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীত নপৰে, তেতিয়া সূৰ্যটো পৃথিৱীৰ পৰা দেখা নাযায় আৰু ইয়াকে আমি গ্ৰহণ বুলি কওঁ, সূৰ্যগ্ৰহণ। আৰু ই এক প্ৰাকৃতিক পৰিঘটনা। আৰু অকল প্ৰাকৃতিক পৰিঘটনা বুলি ক'লেই নহ'ব, ইয়াৰ আধ্যাত্মিক দৃষ্টিকোণৰ পৰাও আমাৰ দেখা যায় যে ই এক আধ্যাত্মিক সংকেত আমাৰ কাৰণে। আমাৰ ঋষিমুনিসকলে শাস্ত্ৰত উল্লেখ কৰি গৈছে যে গ্ৰহণৰ সময়ত মন্ত্ৰ সিদ্ধ কৰা, ধ্যান সাধনাৰ বিশেষ মহত্ব দিয়া হয়। শাস্ত্ৰৰ মতে গ্ৰহণৰ সময়ত যদি আমি মন্ত্ৰ জপ কৰোঁ, বীজ মন্ত্ৰ হওক বা যিকোনো আমাৰ বীজ মন্ত্ৰ, গ্ৰহৰ বীজ মন্ত্ৰ, ভগৱানৰ বীজ মন্ত্ৰ বা দান কৰোঁ, তেতিয়াহ'লে ইয়াৰ পুণ্যফল যথেষ্ট গুণে বৃদ্ধি পায়। 2025 চনৰ এইটো হ'ব দ্বিতীয়টো সূৰ্যগ্ৰহণ আৰু এই সময়ত গৰ্ভৱতী মহিলাসকলে কি কৰিব লাগে, কি কৰিব নালাগে ইয়াত মই বিশ্লেষণ কৰিম। কাৰণ এই সময়ত গৰ্ভৱতী মহিলাসকলে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো অত্যন্তই প্ৰয়োজনীয়। সূৰ্যগ্ৰহণৰ 12 ঘণ্টাৰ আগৰ সময়খিনিক সূতক কাল বুলি কোৱা হয় আৰু এই সময়খিনিকো অশুভ মনা হয়। সেইকাৰণে এই সময়ত গৰ্ভৱতী মহিলাসকলে ভোজন কৰিব নালাগে আৰু গ্ৰহণৰ সময়ত চোকা অস্ত্ৰ, বেজী আদি ব্যৱহাৰ কৰা অনুচিত। এই সময়ত যিহেতু সূৰ্যৰ পোহৰ নাথাকে, গতিকে বায়ুমণ্ডলত বীজাণুৰ ঋণাত্মক শক্তি দুগুণে বৃদ্ধি পায় আৰু সেইকাৰণে ঘৰৰ ভিতৰত থাকিব লাগে। আৰু এই সময়ত বিচনাত শুই থকাটো অশুভ মনা হয় আৰু এই সময়ত নিজৰ ইষ্ট ভগৱান স্তুতি, জপ, নাম কীৰ্তন কৰিলে যথেষ্ট শুভ ফল লাভ হয়। গ্ৰহণৰ সময়ত গা ধুব নালাগে। গ্ৰহণৰ পাছত পবিত্ৰ নদী, ঘাট, কুঁৱা অৰ্থাৎ পুখুৰী যদিও আছে, যদি গা ধোৱা হয় তেনেহ'লে ইয়াৰ পুণ্য প্ৰাপ্তি হয় আৰু গ্ৰহণৰ পাছত দান দক্ষিণাৰে পুণ্য লাভ হয়। এই সময়ত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলেও যথেষ্ট সুফল লাভ হয়। ঘৰত বনাই থোৱা যদি খাদ্য আছে অথবা পেলাই দিব নোৱাৰা খাদ্য, সেই খাদ্যসমূহত তুলসী পাত দি ঢাকি ৰাখিব লাগে। সূৰ্যগ্ৰহণৰ তাৰিখ আৰু সময় এনেধৰণৰ: 4 আহিন দেওবাৰ 21 ছেপ্টেম্বৰ, ভাদ মাহৰ 30 তাৰিখ হ'ব আৰু এয়া হ'ব খণ্ডগ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতত অদৃশ্য। ভাৰতীয় মান সময় অনুযায়ী গ্ৰহণৰ স্পৰ্শ আৰম্ভ হ'ব ৰাতি 9:13। গ্ৰহণৰ আৰম্ভ হ'ব ৰাতি 11 বজাত। গ্ৰহণৰ মধ্যভাগ ৰাতি 1:12 আৰু গ্ৰহণ শেষ হ'ব ৰাতি 3:23। গ্ৰহণৰ মুখ্য শেষ ৰাতি 3:17:09। ভাৰতত এই বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ স্থিতি সময় হ'ল 4 ঘণ্টা 24 মিনিট আৰু ভাৰতত অদৃশ্য হোৱাৰ কাৰণে এই সময়ত কোনো পাক দ্ৰব্যাদি খোৱা লোৱাত কোনো বাধা নিষেধ নাই। আৰু এই গ্ৰহণ কন্যা ৰাশিত হ'ব, গতিকে গ্ৰহণৰ শুভ অশুভ প্ৰভাৱ আমাৰ ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ হ'ব এই বিষয়লৈ মই এটা দ্বিতীয় ভিডিঅ' আনি আছোঁ। ধন্যবাদ।